হেল্ল' এভৰিৱান। আজি আপোনালোকে দেখা পাইছে আমি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আমি এটা ধুনীয়া জেগাত ঘূৰিব গৈছিলোঁ। আপোনালোকে গেছ কৰিবই পাৰিছে চাগে। এইখন হ'ল কলাক্ষেত্ৰ। কলাক্ষেত্ৰখন মানে বহুতেই হয়তো দেখিছে, ফুৰিব গৈছে। যিসকল দেখা নাই তেওঁলোকক মই দেখাই দিওঁ। গৈছোঁ আমি গোটেই দিনটোৰ কাৰণে। গৈ কিনি এইটো ফাৰ্ষ্ট এণ্ট্ৰিৰ পৰা গেটৰ পৰা লৈ ভিতৰ ফালে ইমান ধুনীয়া, মানে ইমান ঠাণ্ডা লাগিছে ভিতৰখন, ইমান বতাহ দি আছে, ইমান গছ গছনিৰে ভৰা, বহুত ভাল লাগিছে গোটেই দিনটো টাইম স্পেণ্ড কৰি। প্লাছ ইয়াতে আমাৰ আগৰ দিনৰ শ্ৰীমন্ত শংকৰদেৱৰ পুৰণা কিতাপ যিমান লিখিছে, তেওঁলোকৰ ফটোজ, তেওঁলোকৰ বিষয়ে সকলো, আৰু আমাৰ যিটো কালচাৰেল, আমাৰ নৰ্থ ইষ্টৰ কালচাৰেল যিমান আছে, তেওঁলোকৰ বস্তু বা তেওঁলোকৰ কালচাৰটো প্ৰেজেণ্ট কৰি ইয়াতে দেখুওৱা হৈছে। আমি ইয়াতে গোটেই দিনটো আছিলোঁ, কিন্তু মানে টাইমটো কেনেকৈ গ'ল বুজাই যোৱা নাই। আৰু ইমান ভাল লাগিছে, মানে গোটেই দিনটো যে আপুনি টাইম স্পেণ্ড কৰি ইয়াতে আপুনি গম নাপাব টাইমটো কেনেকৈ গ'লগৈ। ইয়াতে আপোনালোকে দেখা পাইছে তেওঁলোকৰ পুৰণা সাজ পোছাকবিলাক, তেওঁলোকে নিজে হাতেৰে বনোৱা এইবিলাক কাপোৰবিলাক। তাৰপিছত লৈ গ'লোঁ আম্মাহঁতক। আমি ইয়াতে আকৌ বেলেগ ফালে আৰু আছে এইখিনি। এইটো পূৰা এটা বিল্ডিং হয়, ইয়াতে আপুনি গোটেইটো ঘূৰি ফুৰি চাব পাৰিব। আৰু তাৰপিছত আকৌ এটা বেলেগ ৰুমলৈ আহি আকৌ এইখিনি চালোঁ, মূৰ্তি বনোৱা আছিলে। তাৰপিছতকৈ আমি আহিলোঁ এটা ট্ৰেইনৰ নিচিনা, ইয়াতে উঠিব পাৰে। ইয়াতে মানে মই উঠিব বহুত ভয় কৰি আছিলে, তথাপিতো আমি উঠিলোঁ জোৰ কৰি। এদিনহে পাইছোঁ টাইমটো, সেইকাৰণে উঠা দৰকাৰ। সেইকাৰণে আমি আৰু উঠিলোঁ ভয়ে ভয়ে। দেখিছে পূৰা এটা ৰাউণ্ডেই দিব। তাৰপিছতকৈ তাই খেলা ধূলা কৰিলে ইয়াতে, ভাল পাইছে বহুত। আমি ফেমিলি লৈ আহিছোঁ, আপোনালোকে ফেমিলি লৈ আহিব পাৰে, বহুত ভাল পাব। তেতিয়ালৈকে আমি এইটো সমাপ্ত কৰিছোঁ। বাই বাই।